ঐ এইটো এবাৰ ফুৰা নহ'ল নেক্সট এবাৰ আমি ফুৰিম কিন্তু দেই যাম পৰা যাম ঐ ভাইহঁত ঐ 12টা বাজিলে বল শুব যাওঁ অ' দা ঐ আজি তাৰিখটো চাচোন আজিতো গ'ল 30 অক্টোবৰ 30 অক্টোবৰ ঐ তোৰ কি হ'ল আকৌ গম পাওঁ সৰুতে মই বহুত জিদ কৰিছিলোঁ মা দেউতাহঁতক কৈছিলোঁ যে মা দেউতা মোক গুৱাহাটী যাবলৈ বহুত মন তোমালোকে মোক ফুৰাবলৈ নিয়া নাই আৰু মা দেউতাহঁতে মোক লৈ গ'ল মাত আহি আছিলে গুৱাহাটী চিৰিয়াখানা কলাক্ষেত্ৰ সকলোখিনি ফুৰালে আৰু সেইদিনাখন 30 অক্টোবৰ আছিল 30 অক্টোবৰ 30 অক্টোবৰতনো কি হৈছিলে বিস্ফোৰণৰ পাছত আতংকিত হৈ পৰিছে এতিয়া মহানগৰবাসী মই মা দেউতাহঁতৰ লগত খোজকাঢ়ি গৈ থাকোঁ তেতিয়া এটা জোৰেৰে শব্দ কৰে মই কাণেৰে একো নুশুনো মই চকুৰে একো দেখি নাপাওঁ আৰু যেতিয়া মই চকু খুলি দেখোঁ গোটেই মানুহৰ হুলস্থুল আৰু মোৰ গাত গোটেই তেজ মোৰ কাষত মোৰ মা আৰু দেউতা পৰি থাকে মই মাক মাতো মা মা বুলি মায়ে এবাৰো নামাতে সেই বোম ব্লাষ্টত 80জনতকৈ অধিক লোকে মৃত্যুক সাৱটি লয় আৰু 400জনতকৈ অধিক লোক আহত হয় তেতিয়াই দাদাই মোক লগ পায় আৰু এই অনাথ আশ্ৰমলৈ লৈ আহে এই বাদ দে অকল তই অনাথ নেকি আমি গোটেইকেইটাই অনাথ আৰু এতিয়া এই 1টা বাজিলে বল শুমগে আৰু গম পাইছ দাদা কিন্তু এই আগৰ দৰে বোম ব্লাষ্টৰ কথাবোৰ নুশুনো এতিয়া গম পাইছ এতিয়া এই আগৰ দিন নাই বৈ শুংগে যাওঁ